আজি লৈ আহিছোঁ যে BA BSc থাৰ্ড সেমিষ্টাৰৰ যেহেতু কালি তোমালোকৰ আগত রেজাল্ট প্ৰকাশ কৰিছিল আকৌ কিছু সময়ৰ পিছতেই রেজাল্টটো বন্ধ কৰি দিছিল কিন্তু ৰাতি তোমালোকৰ আগত রেজাল্টটো প্ৰকাশ কৰিছে তো তোমালোকে নিউ রেজাল্ট কেনেকৈ চাবা তো সেইখিনি তোমালোকৰ আগত স্টেপ বাই স্টেপ দেখুৱাম তো তোমালোকৰ নিজৰ মোবাইলত ক্ৰোম ব্ৰাউজাৰ বা গুগল আছে তো তাত যাই তোমালোকে সাৰ্চ কৰিব লাগিব যে guwahati.samar.edu.in তো এইটো তোমালোকৰ সাৰ্চ কৰিব লাগিব নহলে এই লিংকটো তোমালোকে ভিডিও ডেসক্ৰিপচন লিংক দি আছে তাৰ পৰা তোমালোকে ডাইৰেক্টলি তোমালোকে তাৰ পৰাই চাব পাৰা তো যেতিয়া তোমালোকে guwahati.samar.edu.in তোমালোকে লিখি সাৰ্চ কৰিবা তো কৰাৰ পিছত তোমালোকৰ এনেধৰণৰ ইন্টাৰফেস খুলিব তো এনেধৰণৰ ইন্টাৰফেস খোলাৰ পিছত তোমালোকে প্ৰথম যেটো লিংক দিয়া আছে যে স্টুডেন্ট সাইন ইন স্টুডেন্ট পোৰ্টেল guwahati.samar.edu.in তো প্ৰথম যেটো লিংক আছে তো লিংকত তোমালোকে ক্লিক কৰি দিবা তো তোমালোকৰ লিংকত যেতিয়াই ক্লিক কৰি দিবা তোমালোকে এনেধৰণৰ ইন্টাৰফেস খুলিব তেনেধৰণৰ ইন্টাৰফেস খোলাৰ পিছত তোমালোকৰ ইয়াত কোৱা হৈছে যে স্টুডেন্ট সাইন ইন স্টুডেন্ট এনৰোলমেন্ট নাম্বাৰ তো তোমালোকে এনৰোলমেন্ট নাম্বাৰ তোমালোকৰ এডমিট কাৰ্ডত তোমালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ দিয়া আছে তো সেইখিনি তোমালোকে ইয়াত বহাব লাগিব তো তোমালোকৰ বহাই দিবা তো মই দিয়া আছো তো তোমালোকৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ দিয়া আছে তো হেতু দিয়াৰ পিছত তোমালোকৰ ইয়াত দিয়া আছে পাসওয়াৰ্ড তো পাসওয়াৰ্ডটো তোমালোকৰ দিব লাগিব তোমালোকৰ যেটো পাসওয়াৰ্ড আছে পাসওয়াৰ্ডটো দিবা তো দিয়াৰ পিছত তোমালোকৰ ইয়াত চাই থকা যে তিনিটা তোমালোকৰ ইয়াত অপচন দিয়া আছে একটা দিয়া আছে লগইন নিউ ৰেজিষ্ট্ৰেচন আৰু দিয়া আছে ৰিসেন্টলি পাসওয়াৰ্ড তো তোমালোকৰ যিসকলে নতুন স্টুডেন্ট তো সেইসকলে নিউ ৰেজিষ্ট্ৰেচন কৰিব পাৰা আৰু তোমালোকৰ ৰিসেন্টলি পাসওয়াৰ্ড তো যেহেতু বহুতে তোমালোকৰ যে কোনোবাই যদি পাসওয়াৰ্ডটো পাহৰিছা তো তেনেহলে তোমালোকে ৰিসেন্টলি পাসওয়াৰ্ডটো তোমালোকে যায় না তোমালোকে পাসওয়াৰ্ড নিউ পাসওয়াৰ্ড দিহনা তোমালোকে চাব পাৰা তো তোমালোকৰ নিউ পাসওয়াৰ্ড কেনেকৈ বনাব তো নেক্সট ভিডিও তোমালোকৰ আগত দেখুৱাম তো তোমালোকৰ যেনে এনৰোলমেন্ট নাম্বাৰ আৰু পাসওয়াৰ্ডটো দিয়াৰ পিছত তোমালোকৰ লগইনত ক্লিক কৰি দিবা তো যেতিয়াই তোমালোকৰ লগইনত ক্লিক কৰি দিবা তো তোমালোকৰ এনেধৰণৰ ইন্টাৰফেস খুলিব এনেধৰণৰ যেটো তোমালোকৰ আইডি আছে আইডিটো খোলাৰ পিছত তোমালোকৰ ওপৰ পিনে তোমালোকৰ 3 ডট লাইন পাবা তো তাত তোমালোকে ক্লিক কৰি দিবা তো ক্লিক কৰা দিয়াৰ পিছত তোমালোকৰ এনেধৰণৰ আহিব তো এনেধৰণৰ আহিলে তোমালোকে তল পিনে তোমালোকে চাই যাবা চাবা যে এক্সামিনেশন দিয়া আছে এক্সামিনেশন দিয়াৰ পিছত তোমালোকৰ তলত দিয়া আছে গ্ৰেড কাৰ্ড বুলি তো গ্ৰেড কাৰ্ড বুলি ইয়াত লিখি দিয়া আছে যেতিয়া তোমালোকে ইয়াত ক্লিক কৰি দিবা তো ক্লিক কৰি দিয়াৰ পিছত তোমালোকৰ যেনে দিয়া আছে যে সেমিস্টাৰ 3 তো সেমিস্টাৰ 3 তোমালোকৰ ৰেজাল্টটো ওলা আহিব তো তোমালোকে ৰেজাল্টটো চাব পাৰা আৰু ইয়াত দিয়া আছে সেমিস্টাৰ 1 সেমিস্টাৰ 2 তোমালোকৰ যেহেতু তিনিটা সেমিস্টাৰ হে পাৰ কৰি আহিছা তোমালোকৰ এতিয়া 4 সেমিস্টাৰ পঢ়ি আছা তো তোমালোকে সেমিস্টাৰ 1 চাব পাৰা সেমিস্টাৰ 2 তোমালোকৰ ৰেজাল্ট চাব পাৰা আৰু সেমিস্টাৰ 3 টো চাব পাৰা তো তোমালোকে সেমিস্টাৰ 3 তো এটো দিয়া আছে তো সেমিস্টাৰ 3 তোমালোকে ইয়াত ক্লিক কৰি দিবা যে গ্ৰেড কাৰ্ড বুলি দিয়া আছে যে ভিউ বুলি লিখা দিয়া আছে তো ভিউ যেতিয়াই তোমালোকে ক্লিক কৰি দিবা তো তোমালোকৰ অটোমেটিক তোমালোকৰ ৰেজাল্টটো খুল খাব তো তোমালোকৰ এনেধৰণৰ তোমালোকৰ থাৰ্ড সেমিস্টাৰৰ ৰেজাল্ট চাব পাৰা তো তোমালোকৰ বন্ধু-বান্ধৱৰ লগত বেছি শেয়াৰ কৰি দিবা তো যেতিয়া ভিউত তোমালোকে ক্লিক কৰি দিবা তো তোমালোকৰ ৰেজাল্টটো এনেধৰণৰ খুলি খাব তো এনেকৈ খুল খালে তোমালোকৰ ৰেজাল্টটো ওলাই আহিলে তো তোমালোকৰ ভিডিওটো ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিবা তো আজিৰ ভিডিও